সকলোকে জয় মাসি মই ব্ৰুনো পুনৰবাৰ আপোনালোকক এক নতুন ভিডিঅ' লৈ স্বাগতম কৰিছো আমি চাৰ্চসমূহৰ বিষয়ে শিকি আছো আৰু এই সিৰিজত আমি পুনৰ এক নতুন চাৰ্চৰ বিষয়ে শিকিম আৰু এই চাৰ্চৰ নাম হৈছে আটাইতকৈ প্ৰমিনেন্ট আৰু worldৰ largest denominational church Catholic yes আমি Catholic churchৰ বিষয়ে কিছু কথা শিকিম Of course, এইটো বেলেগ কথা হয় কিছু লোকে আজি এই ক্যাথলিক চাৰ্চক কাল্ট বুলি কয় চাৰ্চ নহয় বুলি কয় এনিৱেজ আমি আহক এই চাৰ্চৰ বিষয়ে শিকিম ক্যাথলিক মানে হৈছে ইউনিভাৰ্সাল যেনেকি আমি অসমীয়াত সাৰ্বজনীন বা সাৰ্বভৌম বুলি কওঁ ক্যাথলিক চাৰ্চ আমি আৰম্ভণিৰ পৰাই দেখিবলৈ পাওঁ আন চাৰ্চৰ নিচিনাকৈ আমি ইয়াৰ কোনো প্ৰতিষ্ঠাপক বা এজন ব্যক্তিৰ নাম নহয় কিন্তু ইয়াৰ ৰুট Directly Jesu Christor সময়ৰ পৰা আছে বুলি কোৱা হয় Jesu Christই মথিয়ে লিখা হবৰ্তাত 16 পদত কৈছিল পিতৰ তুমি শিল আৰু এই শিলৰ ওপৰত মই মোৰ চাৰ্চ হাজিম Catholic মিছনৰ লোকসকলে ইয়াই কয় যে Catholic চাৰ্চ কোনো মানুহৰ দ্বাৰা নহয় কিন্তু Jesu Christor দ্বাৰা আৰম্ভণি কৰা এক চাৰ্চ তাৰ উপৰিও আৰু কিছু ধাৰণা কৰা হয় যেনেকৈ চাৰ্চৰ প্ৰথম বিশপ হিচাপে পিটাৰক যি যীশু খ্ৰীষ্টৰ শিষ্য আছিল পিতৰ তেওঁক ধৰা হয় আৰু তেওঁই চাৰ্চৰ প্ৰথম বিশপ আছিল বুলি কয় আৰু এই পিতৰে ক্যাথলিক চাৰ্চ প্ৰথম আৰম্ভণি কৰিলে বুলি কোৱা হয় Of course ইয়াত কোনো ডাউট নাই যে ক্যাথলিক চাৰ্চ যেনেকি হাৰ্বনিন চাৰ্চ প্ৰথমে আৰম্ভণি হোৱা যেতিয়া যীশু খ্ৰীষ্টৰ শিষ্যসকলে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে চাৰ্চ এষ্টাব্লিছ হ'বলৈ আৰম্ভ হ'ল ইয়াক ইউনিভাৰ্সাল চাৰ্চ বুলি কোৱা হৈছিল যেনেকি ক্যাথলিক চাৰ্চ বুলি কোৱা হৈছিল কাৰণ ৰমত আৰম্ভ হৈছিল ইয়াৰ কাৰণে এক ৰমান ক্যাথলিক চাৰ্চ বুলি কোৱা হ'ল আৰু সকলোৱে এক আছিল কিন্তু সময় যেনেকৈ বাগৰি গ'ল চাৰ্চ মোৰ অৰ্গানাইজ হ'বৰ কাৰণে আমি দেখিবলৈ পাওঁ চাৰ্চে ফাদাৰ্স চাৰ্চে বিশপ আৰু অৱশেষত চাৰ্চে পপ নিৰ্বাচন কৰিলে আৰু আমি দেখিবলৈ পাওঁ এই পপৰ হাততে চাৰ্চৰ সকলো চাবিকাঠি কমপ্লিট অথৰিটি দিয়া হৈছিল আৰু সেই সময়ৰ পৰা আজিলৈকে ক্যাথলিক চাৰ্চৰ যি মেইন হেড ইয়াক পপ বুলি ধৰা হয় ক্যাথলিক চাৰ্চ যিনিকে আৰম্ভণি হৈছিল এক হাৰ্বনিন চাৰ্চ হিচাপে আজি আমি দেখিবলৈ পাওঁ 50000 above denomination গোটেই পৃথিৱীত কেনেকৈ হ'ল ইয়াৰ ওপৰত অলৰেডি এটা ভিডিঅ' আছে জাস্ট জানিবৰ কাৰণে কিছু কথা মই কৈ দিব বিচাৰিছো শিষ্যবিলাক আৰু তেওঁৰ সংগীসকলে পৰিচৰ্যাৰ যোগেদি অনেক চাৰ্চ স্থাপন কৰিবলৈ আৰম্ভ কৰিলে আৰু আমি দেখিবলৈ পাওঁ পৌলৰ কথাও বিভিন্ন চাৰ্চসমূহ এষ্টাব্লিছ কৰিলে আৰু এই চাৰ্চসমূহ মোৰ অৰ্গানাইজ কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ৰুল ৰেগুলেশ্যন দিয়া হৈছিল কাৰণ সেই সময়লৈকে বাইবেল আমাৰ হাতত নাছিলে আৰু হেয়েহে চাৰ্চ ফাদাৰ সকলে খ্ৰীষ্টীয় সকলে এপষ্টল সকলে তেওঁলোকৰ শিকা যে জ্ঞান ঈশ্বৰৰ পৰা পোৱা যে জ্ঞান আৰু যি পুৰণি নিয়মৰ কথাসমূহক লৈ তেওঁলোক আগবাঢ়িছিল কিন্তু বাইবেল যেনেকৈ আমি আজি লওঁ সেই বাইবেল তেওঁলোকৰ হাতত নাছিলে যেনেকৈ চাৰ্চ বৃদ্ধি হ'বলৈ ধৰিলে ইয়াক অধিক শৃংখলাবদ্ধভাৱে অৰ্গানাইজ কৰিবৰ কাৰণে ভালকৈ পৰিচালনা কৰিবৰ কাৰণে তেওঁলোক দুটা ভাগ কৰি দিছিলে আৰু এটা ওয়েস্ট হল এটা ইষ্ট হল ওয়েষ্টত ৰোম এজ এ ক্যাপিটাল থাকিলে কিন্তু ইষ্টত দেখিবলৈ কনষ্টান্টিনোপল যিনেকি এক সেন্টাৰ হিচাপে ধৰা হল এতিয়া যেনেকৈ আমি আপাৰ আসাম লোৱাৰ আসাম দেখিবলৈ পাওঁ তেনেকৈ বহুত দূৰত্ব থকাৰ কাৰণে কমিউনিকেশ্যনৰ লগে লগে বিভিন্ন হা সুবিধাৰ কাৰণে বহুতো প্ৰবলেমছ দেখা গ'ল যিনেকি ইষ্টত আছিল এই ইষ্টত থকা সকল ফাদাৰ্স সকল পপৰ আন্ডাৰতে তেওঁলোক চাৰ্চ পৰিচালনা কৰি আছিল আৰু সৰু সৰু সহায়ৰ কাৰণে সৰু সৰু ডিসিশনৰ কাৰণে পপৰ কাৰণে ৰৈ থাকিব লগা হৈছিল আৰু হেইহে আমি দেখিবলৈ পাওঁ এই দুই ভাগৰ মাজত টাইম এণ্ড এগেইন কিছুমান বিতৰ্ক আহি পৰিলে মন কৰিব হেই তেতিয়ালৈকে চাৰ্চ ভাগ হোৱা নাই কিন্তু এক চাৰ্চৰ আন্ডাৰতে দুটা ভাগ তেওঁলোক পৰিচালনা কৰি আছিল কিন্তু এটাই আছিল 6 শতিকাত যেতেনেকি ইছলাম সকলৰ ৰাইজ হ'ল তাৰ পাছতে আমি দেখিবলৈ পাওঁ বহুতো যি বিশৃংখলতা ইয়াৰ উপৰিও আমি দেখা পাওঁ ঈশ্বৰৰ বাইকৰ লগত বিতৰ্ক কাৰণ বহুতো সময়ত কোনখিনি কিতাপ লৈ আগবাঢ়িব লাগিব তাৰ ওপৰত বিতৰ্ক লিডাৰশ্বিপৰ ওপৰত বিতৰ্ক সিদ্ধান্ত লোৱাৰ ওপৰত বিতৰ্ক ইয়াৰ পাছতে এই যি বিতৰ্ক ডাঙৰ হ'বলৈ ধৰিলে আৰু অৱশেষত গৈ থৈ 1054ত 1054ত গ্ৰেট সিজন তাৰ মানে চাৰ্চ ডিভাইড হৈ গ'ল আৰু এই চাৰ্চ এতিয়া যেনেকি ৰোমত থকা ওয়েস্ট रोमान कैथोलिक হৈ গল আৰু ইষ্টত থকা ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চ হৈ গল সেই সময়লৈকে চাৰ্চ এটা আছিল কিন্তু
1054 চাৰ্চ দুটা হৈ গ'ল ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চ আৰু এটা হৈ গ'ল ৰোমান কেথলিক চাৰ্চ আৰু এই চাৰ্চৰ ডিভিজনৰ পাছত আমি বিভিন্ন কথা বেলেগ হোৱা দেখা পাওঁ কেথলিক চাৰ্চে তেওঁলোকৰ নিজৰ ৰীতি নীতি আৰু পুস্তকসমূহ লৈ আগবাঢ়িলে তাৰ পাছতে আমি দেখা পাওঁ ইষ্টাৰ্ণ অৰ্থডক্সে নিজৰ নীতি লৈ আগবাঢ়িলে ইষ্টাৰ্ণ অৰ্থডক্সত তেওঁলোকৰ যি হেড ফাদাৰসকল হ'ল কিন্তু যি ৱেষ্টত আছিলে ৱেষ্টত ফাদাৰসকল পপৰ অথৰিটিত চলিবলৈ আৰম্ভ হ'ল আৰু তাৰ পাছতে চাৰ্চ পুনৰ পৰিচালনা হ'বলৈ ধৰিলে নিজৰ মতে ৰোমান কেথলিক চাৰ্চৰ পৰা আমি পুনৰ ডিভিজন হোৱা দেখা পাওঁ 15th centuryত কাৰণ মাৰ্টিন লুথাৰ যেতিয়া প্ৰটেষ্ট কৰিলে তাৰ পাছত চাৰ্চ ডিভাইড হৈ গ'ল আৰু এই প্ৰটেষ্টৰ ৰিজন বহুতো আছিলে কেথলিক চাৰ্চৰ যি ডক্টৰিনছবিলাকৰ লগত লৈ তো আহক এই ডিভিজনৰ কথা আমি ইয়াতে ৰাখিম আৰু চাৰ্চৰ বিশ্বাসৰ ভেটিসমূহৰ বিষয়ে কথা পাতিম কেথলিক চাৰ্চে আন চাৰ্চৰ নিচিনাকৈ একেই যি বাইবেল আমি ব্যৱহাৰ কৰোঁ তাক ব্যৱহাৰ নকৰে কেথলিক চাৰ্চে 73 বুকছ থকা এখন বাইবেল ব্যৱহাৰ কৰে আমাৰ যি ক্যানোনাইজ বাইবেল আছে তাত প্ৰটেষ্টেণ্ট বাইবেল বুলি কোৱা হয় আৰু ইয়াত 66 বুকছ আছে যেনেকি পুৰণি নিয়মত 39 আৰু নতুন নিয়মত 27 কিন্তু কেথলিক চাৰ্চৰ বাইবেলত পুৰণি নিয়মত 46 বুকছ আছে আৰু নতুন নিয়মত 27 বুকছ কেনেকৈ বেলেগ হ'ল অলপ মই কৈ দিব বিচাৰিছো আৰু কি কিতাপ ইয়াত বেছি আছে পুৰণি নিয়মত 46 বুক 7খন কিতাপ বেছি আছে আৰু সেই কিতাপসমূহৰ নামসমূহ হৈছে বাৰুক যুদ্ধিত প্ৰথম আৰু দ্বিতীয় মাকাবিছ সিৰাজ তবিত আৰু উইজডম যেনেকি এক্লিষ্টিকেল বুলিও কোৱা হয় এতিয়া এই বাইবেলক লৈ কেথলিক চাৰ্চৰ ওপৰত বহুত বিতৰ্ক আছে আৰু ইয়াৰ ওপৰত আমি কথা পাতিবলৈ নাযাওঁ কিন্তু কিছু কথা আমি জনা প্ৰয়োজন যেনেকৈ ৰোমৰ সম্ৰাটৰ তত্ত্বাৱধানত আৰু সেই সময়ত কেথলিক চাৰ্চৰ যি পোপ তেওঁৰ নেতৃত্বত কিছু সময়ত আমি দেখিবলৈ পাওঁ বাইবেলৰ যি বুকসমূহৰ কথা লিষ্ট আউট কৰিবলৈ কোৱা হৈছিল আৰু সেই মৰ্মে যি প্ৰথম কাউন্সিল অফ ৰোম বুলি কোৱা হয় 382 যি ৰখা হৈছিলে আমি পোপ ডামাছাছৰ যোগেদি এক লিষ্ট বিচৰা হৈছিল আৰু সেই লিষ্টৰ মতে বাইবেলত 73 বুকছ এড কৰা হৈছিলে আৰু ইয়াত কোৱা হয় যেনেকি গ্ৰীক আৰু ইব্ৰীৰ পৰা যি বাইবেল ট্ৰান্সলেট কৰা হৈছিলে ব্যক্তিজনৰ নাম জেৰমি আছিলে আৰু জেৰমিয়ে ৰোমৰ যি সম্ৰাটৰ প্ৰেছাৰত তেওঁ এই কিতাপসমূহ ইচ্ছা নকৰা সত্ত্বেও কিছু কিতাপসমূহ বাইবেলত এড কৰিবলৈ বাধ্য হৈ গ'ল পুনৰ আমি দেখা পাওঁ কাউন্সিল অফ হিপত যেনেকি 393 393ত হৈছিল এই কাউন্সিলতো আৰু এবাৰ লিষ্ট বিচৰা হয় ইয়াতো তেওঁলোক 73 বুকছ যেনেকি কেথলিক বাইবেলৰ নিচিনাকৈ দিয়া হয় কিন্তু 397ত যি কাউন্সিল অফ কাৰ্টেজত পুনৰ তেওঁলোক বাইবেল কানাইজেশ্যনৰ বিষয়ে কথা পাতে চাৰ্চ ফাদাৰ আৰু বিভিন্ন লোকসকল তাৰ পাছত আমি দেখা পাওঁ বাইবেলৰ পৰা কিছু যি কিতাপ যেনেকি ডক্টৰিনছবিলাকৰ লগত বেলেগ হোৱা দেখা পায় বা ঈশ্বৰৰ নিচাকিত নহয় যেন লাগে সেই কিতাপসমূহ আঁতৰাই দিয়া হয় আৰু অৱশেষত 66 বুক বাইবেলৰ নিচাকিত বাক্য হিচাপে ঈশ্বৰৰ নিচাকিত বাক্য হিচাপে এক কৰা হয় বাইবেল কানানাইজেশ্যন কৰা হয় 66 বুক আৰু সেই কিতাপে আজি প্ৰটেষ্টেণ্ট যেনেকি মাৰ্টিন লুথাৰৰ পাছত চাৰ্চসমূহ আৰম্ভ হ'ল 66 বুক লৈ আগবাঢ়িলে কিন্তু কেথলিক চাৰ্চে ক'লে যে এই কিতাপসমূহ আমাৰ পূৰ্বপুৰুষ বহুত আগৰ পৰা ব্যৱহাৰ কৰা হৈছে আৰু সেয়েহে এই কিতাপসমূহ আমি বাইবেলৰ পৰা অতৰাই নিদু সেয়েহে তেওঁলোক 73 বুকছ আজিও ব্যৱহাৰ কৰে আৰু এই কিতাপসমূহ কিয় ব্যৱহাৰ কৰে বা প্ৰটেষ্টেণ্ট চাৰ্চে কিয় তেওঁলোক অতৰাই দিলে ইয়াৰ বিষয়ে যদি অধিক জানিব বিচাৰে আপোনালোকে পঢ়িব পাৰে আৰু যদি আপোনালোকে বিচাৰে কমেণ্টত আপোনালোকে সুধিব তেনেহ'লে মই এক সেপাৰেট ভিডিঅ' বনাই দিম ভিডিঅ'ত আমি আগবাঢ়িম আৰু চাম কেথলিক চাৰ্চৰ আন কিছু বিশ্বাসৰ বিষয়ে প্ৰথমটো হৈছে কেথলিক চাৰ্চে লিটাৰ্জিক্যাল worship কৰে লিটাৰ্জি তাৰ মানে এক কিতাপ থাকে যেনেকি অৰ্ডাৰ সাৰ্ভিসৰ অৰ্ডাৰ হয় আৰু সেইমতে তেওঁলোক প্ৰাৰ্থনা সকলো কাৰ্য দেৱৰে উপাসনা হোক যিকোনো কাৰ্যসূচী হে লিটাৰ্জিৰ মতেহে কৰা হয় যেনেকৈ আমি চাইছিলো বিলিভাৰ্ছ ইষ্টাৰ্ণ চাৰ্চৰ নিচিনাকৈ ইষ্টাৰ্ণ চাৰ্চ আৰু যি কেথলিক চাৰ্চৰ মাজত অফকোৰ্স কিছুমান সিমিলাৰিটি একেই আছে কিন্তু আপোনালোকে নাভাবিব যে এই ইষ্টাৰ্ণ চাৰ্চ আৰু কেথলিক চাৰ্চ একেই হয় কাৰণ 1054 তে এই চাৰ্চ ডিভাইড হৈছিল আৰু তাৰ পাছত কিছু ভেদাভেদ আমি দেখা পাওঁ বেলেগ হোৱা দেখা পাওঁ
কেথলিক চাৰ্চৰ যি লিটাৰ্জি অলপ আমি বেলেগ দেখা পাওঁ আৰু অফক'ৰ্ছ এয়া চিমিলাৰ আছে ইষ্টাৰ্ণ চাৰ্চৰ লগত কেথলিক চাৰ্চৰ হেড পপ হয় আৰু কেথলিক চাৰ্চত চেলিবেচি এতিয়াও প্ৰযোজ্য চেলিবেচি মানে হৈছে পপ বা ফাদাৰসকল বা নানসকল বিয়া নাপাতে আৰু কমপ্লিট লাইফ তেওঁলোক ঈশ্বৰৰ সৈতে দিয়ে আৰু কোৱা হয় তেওঁলোকৰ একচুৱেলি মেৰিজ ঈশ্বৰৰ লগতে হৈছে ঈশ্বৰে তেওঁলোকৰ দ্বাৰা এক চিম্বলাইজ কৰা হয় আৰু সেয়েহে তেওঁলোক কেতিয়াও নিজৰ জীৱনত বিয়া নাপাতে আৰু চেলিবেচি হিচাপে তেওঁলোক আগবাঢ়ে তেওঁলোকৰ বিশ্বাসৰ ভেটি স্বৰূপে আৰু যদি আমি পঢ়ো আমি গম পাওঁ তেওঁলোকে 7টা সাক্ৰামেণ্ট ব্যৱহাৰ কৰে যেনেকি প্ৰায়ভাগ মেইনলাইন চাৰ্চ বা অৰ্থডক্স চাৰ্চবিলাকৰ এক নিয়ম হয় আৰু 7টা সাক্ৰামেণ্টৰ ভিতৰত আমি দেখা পাওঁ প্ৰথমে বাপ্তিজম আছে হলি কমিউনিয়ন আছে তাৰ মানে ইউকেৰিষ্ট প্ৰভুভোজ বুলি কোৱা হয় আমি দেখা পাওঁ কনফেশ্যন যি নেকি পাপ স্বীকাৰ বুলি কোৱা হয় আমি দেখা পাওঁ কনফাৰ্মেশ্যন যি নেকি বিশ্বাসৰ কনফাৰ্ম কৰা হয় আৰু তাৰ পৰাই আমি চাৰ্চত আৰু ডিক্লেয়াৰ যি নিজৰ বিশ্বাস ঘোষণা কৰা দেখা পাওঁ আমি চাওঁ মেৰিজ আছে বিয়াও এটা সাক্ৰামেণ্ট হয় কেথলিক চাৰ্চত তাৰপিছত আমি দেখা পাওঁ হলি আংচন বুলি কয় যে নেকি মৃত্যুৰ পূৰ্বে বা বেমাৰীসকলক তেল দি প্ৰাৰ্থনা কৰা হয় আৰু সালভেশ্যনৰ এচুৰেঞ্চ দিয়া হয় উদ্ধাৰৰ এচুৰেঞ্চ দিয়া হয় আৰু শেষত আমি দেখা পাওঁ এই চাৰ্চে হলি অৰ্ডাৰ যি নেকি মই কৈ গ'লো যি নেকি প্ৰিষ্টলি অৰ্ডাৰ বা নান অৰ্ডাৰ এই সকলো এটা সাক্ৰামেণ্ট বুলি ধৰা হয় কেথলিক চাৰ্চে এই 7 সাক্ৰামেণ্ট আদিৰ পৰাই আৰু এতিয়াও অনুসৰণ কৰি আছে তাৰ পাছত আমি যদি কথা পাতিম যি বাপ্তিজমৰ কৈ গ'লো আন প্ৰটেষ্টেণ্ট চাৰ্চৰ নিচিনাকৈ কেথলিক চাৰ্চে এই বাপ্তিজমৰ ওপৰত কিছু ভিন্নতা আমি দেখা পাওঁ কেথলিক চাৰ্চে স্প্ৰিংকল আৰু চাইল্ড বাপ্তিজম গ্ৰহণ কৰিছে আৰু ইষ্টাৰ্ণ চাৰ্চৰ লগত অলপ সিমিলাৰ দেখা যায় তাৰপাছত আমি যদি প্ৰভুভোজৰ কথা পাতোঁ ট্ৰান্সসাবজেকশ্যনত তেওঁলোক বিশ্বাস কৰে যি নেকি প্ৰটেষ্টেণ্ট চাৰ্চসমূহৰ পৰা অলপ বেলেগ প্ৰটেষ্টেণ্ট চাৰ্চসমূহে যেতিয়া নেকি প্ৰভুভোজ কৰে প্ৰাৰ্থনা কৰে তেওঁলোক কমপ্লিটলি ট্ৰান্সসাবজেকশ্যনত বিশ্বাস নকৰে ট্ৰান্সসাবজেকশ্যন মানে হৈছে যি নেকি পিঠা বা যে নেকি যি জুচ ব্যৱহাৰ কৰা হয় সেয়া কমপ্লিটলি প্ৰাৰ্থনাৰ পাছত যীশু খ্ৰীষ্টৰ প্ৰকৃত দেহত পৰিণত হয় বুলি কয় আৰু প্ৰকৃত তেজত পৰিণত হ'ল বুলি কয় কিন্তু প্ৰটেষ্টেণ্ট চাৰ্চসমূহত প্ৰাৰ্থনা কৰা হয় আৰু বিশ্বাস কৰা হয় যে এয়া প্ৰভুৰ দেহ আৰু প্ৰাৰ্থনা কৰি সেই যি জুচক তেজ বুলি কোৱা হয় কিন্তু এয়া প্ৰকৃত হয় বুলি নহয় জাষ্ট ঈশ্বৰৰ আশীৰ্বাদ আছে বুলিহে ধৰা হয় কিন্তু কেথলিক আৰু ইষ্টাৰ্ণ চাৰ্চসমূহত এয়া কমপ্লিট আৰু ৰিয়েল ঈশ্বৰৰ দেহ আৰু তেজ হয় বুলিহে ধৰা হয় ইয়াৰ উপৰিও কেথলিক চাৰ্চে চেইণ্টসমূহৰ প্ৰাৰ্থনাত বিশ্বাস কৰে আৰু চেইণ্টসমূহৰ নামত চেইণ্টসমূহক প্ৰাৰ্থনা কৰিবলৈ তেওঁলোক নিবেদন কৰে আৰু এই সকলোৰ ভিতৰত মাতৃ মৰিয়মৰ যি প্ৰাৰ্থনা বহুত বিতৰ্কত আমি দেখা পাওঁ কাৰণ মৰিয়মকো কোৱা হয় মাতৃ মৰিয়ম আমাৰ কাৰণে প্ৰাৰ্থনা কৰা আৰু আইকনসমূহ দেখা পাওঁ যে নেকি চাৰ্চ ফাদাৰ বা যিবিলাক নেকি বিশ্বাসৰ পিতৃ তেওঁলোকৰ আইকন বনোৱা হয় আৰু তেওঁলোককো এক সন্মান হিচাপে ধৰা হয় এই সকলো এক ডক্টৰিনৰ ওপৰতেই পৰে যে নেকি প্ৰটেষ্টেণ্টসমূহ আজি বিশ্বাস নকৰে ইয়াৰ উপৰিও আমি কেথলিক চাৰ্চৰ অকল যে ধৰ্মীয় কাৰ্যসমূহতে লিপ্ত আছে নে নহয় কিন্তু পৃথিৱীত আটাইতকৈ বেছি ইনষ্টিটিউশ্যন বা শিক্ষাত স্বাস্থ্যত আৰু যি নেকি ছ'চিয়েল ৱৰ্কত আটাইতকৈ আগৰণুৱা বা আগভাগ লোৱা চাৰ্চ হৈছে কেথলিক চাৰ্চ আজি ভাৰততে আদি কৰি বিভিন্ন দেশসমূহত আটাইতকৈ ডাঙৰ ডাঙৰ স্কুলসমূহ আমি কেথলিক চাৰ্চৰ ইনষ্টিটিউশ্যনসমূহ কেথলিক চাৰ্চৰ আমি দেখা পাওঁ স্কুল কলেজ হস্পিটেল আৰু বৃদ্ধাশ্ৰম অনাথালয় এই সকলো কেথলিক চাৰ্চৰহে আমি দেখা পাওঁ ইয়াৰ উপৰিও বিভিন্ন ছ'চিয়েল ৱৰ্কত ইনভলভ হোৱা এই কেথলিক চাৰ্চ আজি ৱৰ্ল্ডৰ লাৰ্জেষ্ট ডিনমিনেশ্যনেল চাৰ্চ হিচাপে ধৰা হয় আপোনালোকে যদি আৰু কিছু কথা জানিব বিচাৰে তেনেহ'লে কমেণ্ট ছেকশ্যনত দিব পাৰে আৰু ভাবে যে কিবা এটা যদি ইয়াত থাকি গৈছে আপোনালোকে এড কৰিব পাৰে মই বিশ্বাস কৰিছোঁ চাৰ্চৰ বিষয়ে জানি আপোনালোকে আশীৰ্বাদিত হৈছে ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক